হয় বৰ্তমান মই উপস্থিত আছোঁ পকাদল বেঙেনাআটি গ্ৰান্টৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ বালিজান পথত। এই শ্ৰী শ্ৰী শিৱ মন্দিৰ বালিজান পথটো একেবাৰে দুৰৱস্থা। ইয়াতে প্ৰায় ৩৫ ঘৰ মানুহে বসবাস কৰি আছে। সিফালে এখন জৰাজীৰ্ণ বাঁহৰ দলং আছে, যিখনৰ ওপৰে প্ৰায় ১০ ঘৰ মানুহলৈ যাতায়াতী ব্যৱস্থা আছে। কিন্তু আজিলৈকে চৰকাৰী ব্যাগুম আঁচনিখনে ঢুকি নোপোৱা এই ব্যক্তিসকলৰ যি দুৰ্বিষহ জীৱন তেখেতসকলে অতিবাহিত কৰিছে, এয়া মই দ্য নিউজ প্লাজৰ সমূহ দৰ্শকক মই পোনপটীয়াভাৱে মই দেখুৱাই আছোঁ। এখেতসকলে নিজেই এই কামখিনি অৰ্থাৎ এই জৰাজীৰ্ণ পথটো এটা সুচল অৱস্থালৈ আনিবলৈ চেষ্টা কৰিছে। বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ এজন বিশিষ্ট সমাজকৰ্মী ৰাম ভূঞাদেৱ। এই ৰাম ভূঞাই এই ৩৫ ঘৰ মানুহৰ বাবে প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰাস্তাটো এটা সুচল অৱস্থালৈ অনাৰ তেখেতেও যত্নপৰ হৈছে। গতিকে মই দ্য নিউজ প্লাজৰ সমূহ দৰ্শকক পোনপটীয়াভাৱে মই দেখুৱাই আছোঁ আৰু মই এই ব্যক্তিসকলৰ লগত অকণমান তেখেতসকলৰ মনৰ অনুভৱটো জানিবৰ চেষ্টা কৰিম আৰু দ্য নিউজ প্লাজৰ সমূহ দৰ্শকক মই দেখুৱাবৰ চেষ্টা কৰিম। বিশেষকৈ কি ক'বা যে তোমালোকৰ প্ৰায় ৩৫ ঘৰ মানুহৰ যি বসতি আছে ইয়াতে, এটা দুৰ্বিষহ জীৱন ইতিমধ্যে তোমালোকে মানে পাৰ কৰি আহিছা, কিন্তু আজিৰ তাৰিখত কি ক'বা? হয়, আজিৰ তাৰিখত আমি ক'বলৈ গ'লে এটাই ক'ব লাগিব, এনেকুৱা দুৰ্গম মানে আমাৰ পথটো এনেকুৱা শোচনীয় অৱস্থা পাইছিলেগৈ। আপুনি দেখিবলৈ পাইছেই, এতিয়া গাঁত গোট এতিয়াও হৈয়ে আছে। গতিকে এনেকুৱা হৈ থকা অৱস্থাত আমি বিভিন্ন সময়ত চৰকাৰৰ ওচৰত আমি চাপিছিলোগৈ, একো কোনো ধৰণৰ গুৰুত্ব আমাক আৰোপ নকৰিলে। বিধায়ক মহোদয়ৰ ওচৰত গৈছোঁ, আমাৰ পঞ্চায়ত পুব্লিকং পঞ্চায়তত গৈছোঁ, তেনেকৈ গৈছোঁ, কোনো ধৰণৰ আঁচনি একো আমাক ঢুকি নাপাল। গতিকে তেনেকুৱা অৱস্থাত আমি গৈ পেলাই আমাৰ স্থানীয় বিহপুৰীয়া সমষ্টিৰ এজন বিশিষ্ট সমাজকৰ্মী মানৱ দৰদী আমাৰ সকলোৱে পৰিচিত ৰাম ভূঞা দাৰ ওচৰত আমি উপস্থিত হৈ তেখেতক আমি ক'লতেই তেখেতে তৎকালীন আমাক জনাইছে যে তহঁতৰ ৰাস্তাটো কেনেকুৱা কি হৈ আছে, মই এইটো ঠিক কৰি দিম বুলি ক'লে আৰু তেখেতে চেনকেফালটো পেলাই আমাক ইয়াৰ ৰাস্তাৰ সুচল পৰিৱেশ এটা তেখেতে দিছে। তেখেতক আমি ধন্যবাদ জনাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰায় ৩৫ ঘৰ মানুহৰ যি যাতায়াতী ব্যৱস্থা অতি দুখজনক, কাৰণ ইয়াতে প্ৰায় কণ শিশুৰ পৰা ধৰি ছাত্ৰ ছাত্ৰীসকল আছে। এইটো ৰাস্তাত বোকা ফেনেকি কেতিয়াবা হয়তো স্কুল যাব পাৰিছে, হয়তো এসপ্তাহ 10 দিন স্কুল ক্ষতি হৈছে। গতিকে এনেকুৱা পৰিস্থিতিত বিশিষ্ট এজন সমাজকৰ্মীয়ে আজিৰ তাৰিখত আচলতে এইটো কৰাৰ আগত ব্যাগুম যি বিভাগবিলাক আছিল, এই ব্যাগুম বিভাগবিলাকে যে চৰকাৰীভাৱে যি ঢাক ঢোল কোবাই আছে উন্নয়নৰ দিশত, গতিকে এনেকুৱা ধৰণৰ ৰাস্তাবিলাক আচলতে উন্নয়ন হ'ব লাগিছিল। কিন্তু আজিৰ তাৰিখত কিন্তু চৰকাৰীভাৱে ঢুকি নোপোৱা এই ব্যক্তিসকলৰ মাজত বিশিষ্ট এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ এটা সুন্দৰ যি ব্যৱস্থা হাতত লৈছে, এই সঁচাকৈ এটা সুন্দৰ পদক্ষেপ। আৰু মই মহিলাসকলক ইয়াত মই দেখা পাইছোঁ, তেখেতসকলৰ পৰা মই কিছু অনুভৱ জানিবৰ বাবে চেষ্টা কৰিম। যিহেতু আপুনি এইবাৰ ৱাৰ্ড মেম্বাৰ হিচাপে জিকিছে নহয় জানো, গতিকে আপোনাৰ অকণমান অনুভৱটো জনাওকচোন। কাৰণ যিটো দুৰ্বিষহ এটা ৰাস্তা, এই ৰাস্তাত প্ৰায় ৩৫ ঘৰ মানুহে জীৱন যাপন কৰি আছে। গতিকে আজিৰ তাৰিখত কি ক'ব? আজিৰ তাৰিখত ক'বলৈ গ'লে এতিয়া ইমান বৰষুণত এতিয়া ৰাস্তাটো মানে কিমান বোকা হৈছে। আজি বহুত বছৰ ধৰি ৰাস্তাটো এনেকেই আছে, কোনো উন্নতি হোৱা নাই, চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য পোৱা নাই। ইয়াৰ ফালৰ পৰা ৰাইজে জনাইছে যদিও আজিলৈকে একো পথটো মেৰামতি কৰা নাই। আমাৰ গাঁৱৰে স্থানীয় যুৱকসকলে ৰাম ভূঞাদেৱক এই কথাটো অৱগত কৰাত তেখেতে নিজৰ গাঁঠিৰ ধৰণেৰে যিখিনি আজি ৰাইজৰ বাবে কৰিছে, সঁচাকৈয়ে আজি আমি বহুত আনন্দিত হৈছোঁ আৰু তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে এনেকৈ যেন আমাক আগলৈও সহায় কৰে তাকে আমি কামনা কৰিছোঁ। হয়, আপোনালৈ ধন্যবাদ থাকিল। আমি অন্য এগৰাকী বাইদেউৰ কাষ চাপিম, তেখেতৰ পৰা অকণমান আমি মনৰ অনুভৱটো জানিবৰ চেষ্টা কৰিম। কি ক'ব? মানে কি কওঁ, এই ৰাস্তাটো মানে বহুত বোকা, মানে এনেকুৱা বোকা ল'ৰা ছোৱালী যাবলৈ সুবিধা নাই। ল'ৰা ছোৱালী স্কুলে চাইকেল লৈ যাব নোৱাৰে, বহুত দূৰ খোজকাঢ়ি যাবলগীয়া হয়। গেলা পানী বোকা একেবাৰে গাত হৈ আছে, পিছল যেনি মানে কোনো ৰাস্তাটো এটা লিটো নাই, মানে যাবলৈ সুবিধা নাই। এনেকুৱা আছে অৱস্থা। স্কুল ক্ষতি আছে, সৰু ল'ৰা ছোৱালীকতো নিবই পৰা নাই, স্কুল ক্ষতি হৈ থাকে। তাৰপৰা ডাঙৰ মানুহটো পিছলি মানে বাইক চাইকটো নিবই নোৱাৰি আৰু পিছল খাই মানে পৰু
অৱস্থা ধৰক কেতিয়াবা বেমাৰী মানুহ নিব না আমাৰ ঘৰতে মোৰ শাহু মা আছে তথাপি বহুত দূৰলৈ মানে নিবগৈলগীয়া হৈছে ঠেলাত নিবলগীয়া হৈছে ঠেলাও মানে যাবলৈ গতিকে সঁচাকৈ এটা পৰিতাপৰ বিষয় যে এই অঞ্চলটোত অৰ্থাৎ এই ৩৫ ঘৰ মানুহৰ মাজত যদি কোনোবা এজন ৰোগী অৰ্থাৎ নিবলগীয়া হয় তেতিয়াহ'লে তেওঁক এই ৰাস্তাটোৱেদি ঠেলাটো নিব নোৱাৰে এটা অৱস্থা ঠেলা ঠেলিও এই ৰোগীজনক নিব নোৱাৰে এটা অৱস্থা য'ত বুকুচাত নিবলগীয়া এটা মানে অৱস্থাৰ পৰিলক্ষিত হৈছে গতিকে আজিৰ তাৰিখত বিশিষ্ট ব্যক্তিজনে যি এটা সুন্দৰ পদক্ষেপ হাতত লৈছে ই সঁচাকৈ প্ৰশংসনীয় আমি আৰু ২-৪ গৰাকীৰ লগত তেখেতসকলৰ মনৰ অনুভৱটো মই জানিবৰ চেষ্টা কৰিম আৰু দা নিউজ প্লাজক মই দেখুৱাবৰ চেষ্টা কৰিছোঁ কি ক'ব কি ক'ম আমি এই ৰাস্তাটোৰ কাৰণে যিমান জীয়াটো ভুগিছোঁ সেইখিনি আপোনালোকৰ আগত কৈ এদায় কৰিব নোৱাৰা বিষয় বুলিয়েই ক'ব পাৰি এই যেতিয়া বাৰিষা দিন আহে বাৰিষা দিন অহাৰ লগে লগে এই ৰাস্তাটোত এআঁঠু বোকা হয় সেই এআঁঠু বোকাত ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে জোতা চেণ্ডেল পিন্ধাটো দূৰৈ কথা ইউনিফৰ্মো লেতেৰা হয় আৰু বাইকতো নিব নোৱাৰে স্কুল কিমান ক্ষতি হয় তাক ক'ব নোৱাৰি এই বাৰিষা অহাৰ লগে লগে জানিব আমাৰ চুকৰ ল'ৰা ছোৱালী স্কুলত নিল সেয়েহে আমি ভূঞা দেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে যে আমাৰ এই উপকাৰকণ কৰিলে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতে আমাৰ মাজত যাতে সকলো সময়তে থাকে আমিও তেখেতৰ লগত থাকিম সেই আশাৰে মই দুআষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ বাইদেউ আপোনাৰ কমত অনুভৱটো কি ক'ব আজিৰ তাৰিখত কি ক'ব আজি তাৰিখত মই নিশ্চয় আনন্দিত হৈছোঁ আগতে আমি বিধায়কৰ ওচৰত কেইবাবাৰো দৰ্খাস্ত দিও আমি ৰাস্তাটো আনিব নোৱাৰিলোঁ আমি নিজৰ গাঁঠি ধন ভাঙি বিধায়কৰ ঘৰলৈ গৈও আমি ৰাস্তাটো আনিব পৰা নাছিলোঁ পঞ্চায়তৰ সভানেত্ৰীকো আমি দৰ্খাস্ত দিছিলোঁ তেখেতে আহি প্ৰদৰ্শন কৰি থৈ গ'লহি তথাপিতো তেওঁ একো কাণ সাৰ নিদিলে আজি আমাৰ ৰামভূঞা দেৱৰ ওচৰত আমি নথৈ আনন্দিত হৈছোঁ তেওঁ আমাক এইখিনি সুবিধা কৰি দিয়াৰ বাবে আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ তেওঁৰ ওচৰত আমি সদায় আছোঁ আমাৰ ওচৰত তেওঁ যেন সদায় থাকে তাৰ কামনা কৰিছোঁ তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আমি হয় ধন্যবাদ থাকিল মোৰ সহযোগী ইতিমধ্যে মই দেখুৱাবৰ অনুৰোধ জনাইছোঁ কাৰণ এই ৰাস্তাটো ৰাইজে নিজে লাগি যি চেণ্ট গ্ৰেভেল ৰাম ভূঞাৰ তত্বাৱধানত যিহেতু এগৰাকী মানৱ দৰদী ব্যক্তি হিচাপে তেখেত পৰিগণিত হৈছে এইটো আমি কোৱা কথা নহয় ৰাইজে কৈছে গতিকে ৰাইজৰ সুবিধাৰ কাৰণে এইগৰাকী ব্যক্তিয়ে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে এই সঁচাকৈ প্ৰশংসনীয় আৰু ইতিমধ্যে ৰাইজে নিজেই ওলাই আহিছে যে আবাল বৃদ্ধ বনিতাৰ পৰা ধৰি সকলো ৰাইজ ইয়াত একত্ৰিত হৈ নিজৰ ৰাস্তাটোত নিজে যাতায়াতৰ যি সুচল এটা অৱস্থালৈ তেখেতসকলে আগবঢ়াই নিছে এই সঁচাকৈ প্ৰশংসনীয় মই দা নিউজ প্লাজৰ সমূহ দৰ্শকক মই এই দৃশ্যটো দেখুৱাবৰ বাবে মোৰ সহযোগীক মই অনুৰোধ জনাইছোঁ মই অন্য এগৰাকী দাদাৰ কাষ চাপিছোঁ তেখেতৰ পৰা অকণমান মই মনৰ অনুভৱটো জানিবৰ চেষ্টা কৰিম কি ক'ব আজিৰ তাৰিখত যিটো এটা অৱস্থাত আপোনালোকে দুৰ্বিষহ জীৱন যাপন কৰি আহিছিল বিশেষকৈ ৰাস্তাটো যদি নহয় তেতিয়াহ'লে একেবাৰে কোনো ধৰণৰ উন্নয়নেই নহয় গতিকে এই ক্ষেত্ৰত কি ক'ব চৰকাৰৰ উন্নয়ন ৰাস্তা ঘাট এই বানপানী পীড়িত অঞ্চলত এই ৰাস্তাটো বালিজান শিৱ মন্দিৰ পথটি একেবাৰে জৰাজীৰ্ণ চৰকাৰক আপোনাৰ বিহপুৰীয়া বিধায়ন সভাৰ MLA মহোদয়ক আমি কেইবাবাৰো অনুনয় বিনয় কৰিলোঁ লগতে পঞ্চায়ততো আমি যোগাযোগ কৰিলোঁ ইয়াৰ একো সুখী অঞ্চলটোত প্ৰায় 3জন অসুখীয়া মানুহ আছে তেওঁলোকক হস্পিটেল নিবলৈ বহুত সমস্যা হয় গতিকে আজি কিছুদিনৰ আগত আমাৰ এগৰাকী ছোৱালী মেডিকেল নিবলগীয়া হোৱাৰ কাৰণে 4জন মানুহে মৰাশ কঢ়িয়াই নি পেলাই মেডিকেললৈ নিবলগীয়া হৈছিলে কাৰণ কোনো গাড়ী নোসোমায় সমস্যা খোজকাঢ়ি যাব নোৱাৰে আৰু এই বানপানী বিধ্বস্ত এৰিয়া সদায় বানপানী আমাক জুৰুলা কৰি থাকে ৰাস্তা বুলি এনেকুৱাই মানে শোচনীয় অৱস্থা হ'ল আমাৰ মানুহখিনি প্ৰায় 35 ঘৰ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা এনেকুৱাতে এই ৰাম ভূঞাদেৱে আমাক এইখন সহায় কৰাত আমি তেখেতক আমি নথৈ
সুখী হৈছোঁ, ধন্যবাদ জনাইছোঁ। আগন্তুক দিনবিলাকত তেখেতে ৰাইজৰ হৈ কাম কৰি থাকিবৰ কাৰণে আমি ভগৱানৰ ওচৰত পৰম পিতাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। তেখেত দীৰ্ঘজীৱী হওক আৰু এনেকৈ ৰাইজৰ কাম কৰি থাকিবৰ কাৰণে তেখেতক উন্নতি দিয়ক। এই আপোনালৈ ধন্যবাদ থাকিল। ইতিমধ্যে আমি দ্য নিউজ প্লাছৰ সমূহ দৰ্শকক আমি অৱগত কৰিছোঁ, যিহেতু ৰাইজে নিজৰ তেখেতসকলৰ যি মনৰ অনুভৱ ব্যক্ত কৰিছে আৰু সেইমতে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই প্ৰায় 35 ঘৰ মানুহৰ যি অঞ্চল, এই অঞ্চলটোত বিশিষ্ট ব্যক্তিসকলে ওলাই আহি নিজস্ব বা স্বতঃস্ফূৰ্তভাৱে যিখিনি কৰ্ম আগবঢ়াইছে এই সঁচাকৈ প্ৰশংসনীয়। আমি দ্য নিউজ প্লাছৰ সমূহ দৰ্শকলৈ এই প্ৰতিবেদন আমি বেঙেনাআটী গ্ৰান্টৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ বালিজান পথৰ পৰা আগবঢ়ালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।